Hey friends, মই আজি এটা মিছলীয়া মানুহৰ কথা ক'ম। সি মিছা কথা ক'লে সকলোৱে সঁচা বুলি বিশ্বাস কৰে। এদিনাখনত এই মিছলীয়া মানুহজন বহু দূৰৰ পৰা দৌৰি আহিছে। আহি এই তাতে যে কেইটামান মানুহ আছে, সি জানে যে সেই কটা মানুহ মোক সুধিব যে মিছা কথা কওকচোন আপুনি, আমি যাতে সঁচা বুলি বিশ্বাস কৰোঁ। সি ইমান জোৰে দৌৰি আহিছে, আহি সেই মানুহকেইটাৰ কাষ চাপিল। চাপাৰ পাছত মানুহকেইটা সুধিলে, ঐ ভাই আমাক এটা মিছা কথা কচোন, সঁচা বুলি যাতে বিশ্বাস কৰোঁ। সেই মানুহকেইটাক সি ঠেকা মাৰি দি খুব জোৰে মানে যাবৰ ইচ্ছা কৰলাক। ঐ তহঁতে নাজানো না, চিখৰৈতা বিলত পানী শুকাই গৈছে, তাত মেটকাবিলাক গুচাওক আৰু মানুহ মানে মাছবিলাক ধৰাক, মানুহ ভৰ্তি হৈ গৈছে। গতিকে ভাই মই মিছা কথা কওঁ, তহঁতৰ মানে সময় নাই, মই যাওঁ। এইবুলি দৌৰিলে। যেতিয়া দৌৰিলে মানুহবিলাকে ভাবিলে যে হয় আমিও যাই ভাল চিখৰৈতা বিলত 2-4টা মাছ আনা মানে চেষ্টা কৰোঁ, এই দুপৰীয়াৰ সময়, গতিকে আমিও যাওঁ বোলা। সিহঁতৰ পাছে গুচি গ'ল। পিছে যাই চিখৰৈতা বিল পাই দেখে যে একো নাই, মাছো নাই, মানুহো নাই। এই যি চিখৰৈতা বিল, সেই চিখৰৈতা বিলে। তেতিয়া মানুহ গোটাই কয়, হয় ই সাংঘাতিক মিছা কথা কয়, য'ত নেকি সঁচা বুলিয়ে মানুহে বিশ্বাস কৰে।